গুৱাহাটীত বিজুলীৰ চমক মনোনয়ন দাখিলৰ পূৰ্বে শক্তি প্ৰদৰ্শন জনসমুদ্ৰক সাক্ষী কৰি খানাপাৰা খেলপথাৰত বিশাল জনসভা মুখ্যমন্ত্ৰী বিজেপিৰ ৰাজ্যিক সভাপতি মিত্ৰজোঁটৰ নেতৃত্বৰ উপস্থিতিত গুৱাহাটীত বাজিল ৰণডংকা নৰেন্দ্ৰ মোদী বিজুলী কলিতা মেধি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াৰ মাজতেই গুৱাহাটীত NDA প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ শক্তি প্ৰদৰ্শন বিশাল জনসভা আৰু বিশাল সমদলেৰে বিৰোধীক প্ৰত্যাহ্বান জনাই দাখিল কৰিলে মনোনয়ন পত্ৰ জনতা জনাৰ্দনৰ আশীষ হৃদত লৈ প্ৰবল আত্মবিশ্বাসী বিজেপি মিত্ৰজোঁটৰ গুৱাহাটী সমষ্টিৰ এইবাৰৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি বিজেপি ৰেখাখন কালত কব হাঁহি উভতি শিক্ষা দীক্ষা দিশত হওক বা দেশৰ এই প্ৰগতি বহুত আশাবাদী কাৰণ আপোনালোকে দেখিছে যে ৰাইজ কি ধৰণে ওলাই আহিছে গতিকে ৰাইজৰ উৎসাহে আমাৰ উৎসাহ গতিকে খুব আশাবাদী এইখিনি সময়ত মই বেলেগৰ কথা ক'ব নিবিচাৰোঁ যে মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদ লৈ পেলাই আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ লৈ JP নাড্ডা ডাঙৰীয়াৰ আশীৰ্বাদ লৈ পেলাই আমাৰ শ্ৰদ্ধাৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ আশীৰ্বাদ লৈ আমাৰ মিত্ৰজোঁটৰ প্ৰতিগৰাকী নেতা কাৰ্যকৰ্তাৰ আশীৰ্বাদ লৈ আমি ওলাই আহিছোঁ গতিকে খুব ভাল লাগিছে খুব ভাল মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে খানাপাৰাত হোৱা বিশাল জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দাবী 5 লাখ ভোটত বিজয় ধ্বজা উৰুৱাব বিজুলী কলিতা মেধিয়ে মা কামাখ্যা দেৱী আৰু মহাপুৰুষ গুৰু দুজনাৰ আশীষে বিজয় কৰোৱাব বিজুলী কলিতা মেধিক আজি আমি মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে বিজুলী কলিতা মেধি যাতে বিপুল ভোটত বিজয়ী হ'ব পাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে বিজুলী কলিতা মেধি বিপুল ভোটত বিজয়ী হ'ব পাৰে আজি আপোনালোকৰ উৎসাহ দেখি মই নিশ্চিত যে আমি বহুত ভোটত বিজয়ী হ'ম ইফালে মুখ্যমন্ত্ৰীৰ সুৰতেই সুৰ মিলাই ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰো আত্মবিশ্বাস লক্ষাধিক ভোটত পৰাজিত হ'ব বিৰোধী প্ৰাৰ্থী ইতিমধ্যে হাজাৰ হাজাৰ পাৰ্টি কাৰ্যকৰ্তা লগতে সন্মানীয় ৰাইজ উপস্থিত হৈছে আৰু নিশ্চিতভাৱে 5 লাখতকৈ অধিক ভোটত বিজুলী কলিতা মেধি এই সমষ্টিত নিৰ্বাচিত যি উৎসাহ আমি দেখিছোঁ চাৰিওফালৰ পৰা বিজুলী কলিতাৰ মেধিৰ সমৰ্থক তথা আমাৰ দলৰ সতীৰ্থসকল আহিছে আৰু আজি নমিনেশ্যনতে কনফাৰ্ম হৈ যাব যে আমি অতি কমেও 7 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ম গুৱাহাটী অসমৰ হায়েষ্ট ভোটৰ ব্যৱধানত বিজয়ী হ'ব 7 লাখতকৈ বেছি ভোটৰ ব্যৱধানত বিজয়ী হ'ব উল্লেখ্য যে তৃতীয় পৰ্যায়ত অহা 7 মেত অনুষ্ঠিত হ'ব গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচন য'ত এইবাৰ প্ৰায় 22 লাখতকৈ অধিক ভোটাৰে নিৰ্ণয় কৰিব গুৱাহাটীৰ সাংসদ ভিডিঅ' জাৰ্নেলিষ্ট পৱন কলিতাৰ সৈতে বিৰুৎপল খেঞ্চুৱাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা